ঘৈণীয়েকে প্ৰেম কৰি পলাই গুচি যায় গিৰিয়েকে কান্দি কান্দি মেডিয়াত জনাই হাজিৰা কৰি মই পঢ়ুৱালো তাইক কিনিব যে নোৱাৰিলোঁ চাইকেল আৰু বাইক ঘৈণীয়েকজনী পঢ়াত বহুত চোকা আছে মামাই দিয়া স্কুটি তাকো লৈ ভাগিল তিনিটাকৈ চলি বলি মোৰ ডিঙিত লাগিল বৰ্তমান সমাজ ব্যৱস্থা এনেকুৱা হৈ আছে কিন্তু আজিৰ বিষয়বস্তুটো আপোনালোকৰ বেলেগ এটা লৈ আহিছোঁ আপোনালোকে অকণমান মজা পাব আৰু আপোনালোকে জানিব পাৰিব যে পূৰ্বজন্মত আপুনি কি আছিল এই জন্মত আপোনালোকৰ গাত কি কি চিম্পটম দেখা দিছে আৰু আপুনি পূৰ্বজন্মত যি আছিল এই জন্মত তাৰ কিছুমান আভাস বিচাৰি পাব যদি আপুনি গছতে লাগি থকা যিকোনো বস্তু খাব বিচাৰে তেতিয়াহ'লে আপোনাৰ এনেকুৱা ধৰণৰ চিম্পটম দেখা দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পদ্মকান্ত ডাঙৰীয়া এইজন পিকে নাম হৈছে পদ্মকান্ত ডাঙৰীয়া হয়নে পদ্মকান্তই মানে কি হ'ল আগৰ জন্মত ছাগাল আছিল আৰু সেইকাৰণে এইটো জন্মত এই গছতে লাগি থকা এইবিলাক গছতেই খাবলৈ আৰম্ভ কৰি দিলে চাওকচোন এনেকৈ খায়নে বাৰু গছতে এনেকৈ এইজোপা অহা বছৰলৈ লাগিবনে বাৰু আৰু লাগিবনে কলিয়াবনে নকলিয়াই ছাগলী মুখ লাগিলে আৰু নেচেল বুজিছে নেচেল আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো এইটো কাৰণে লৈ আহিছোঁ যে আপোনালোকৰো যদি এনেকুৱা চিম্পটম দেখা দিছে আপুনি গম পাব নিশ্চয় আপুনি পূৰ্বজন্মত কি আছে আৰু লগতে কি হ'ল মানে এইবাৰ মানে মই একদম হেৰি কৰিলোঁ আৰু এই ভাবিলোঁ জেওৰা জপনা নিদিয়াকৈ খেতি কৰোঁ কি চোৰৰ উৎপাত গছৰ পৰা ছিঙি তিয়ঁহ মনে মনে কচৰ মচৰ খাইছে নহয় তাৰপাছত আপোনাৰ কি বুলি কৈছে দাংবডি একদম পাতি হাঁহে কেঁচু খোৱা নিচিনাকৈ খাইছে আৰু মাত দিছে ছাগলী গম পাইছে কৈছে এইবোৰ পূৰ্বজন্মত ছাগলী আছিল মানে এওঁলোকৰ লক্ষণ এয়া চাওক ভালকৈ চাওক ভালকৈ চাওক বাৰু যি কি নহওক বেছি দেৰি কথা আপোনালোকৰ মাজত পাতি আছোঁ মই মৰা হামিটো গানলৈ ৰূপান্তৰিত কৰি দিলে যে চাৰিওফালে কেৱল হত্যা হিংসা লুণ্ঠন ধৰ্ষণ মৰা কটা গিৰিয়েকে গিৰিয়েকক ক'ৰবাত দুৰ্ঘটনাৰ উপৰিও দুৰ্ঘটনা মানুহৰ মাজত বিশ্বাসবোৰ ভাগি গৈছে ধেমালি ধুমুলাবোৰ হেৰাই গৈছে মানুহে হাঁহিবলৈ পাহৰি গৈছে আৰু ফেচবুকত যেতিয়া মই হাঁহিৰ খোৰাক যোগাই থাকোঁ ভাবিলোঁ আপোনালোকৰ মাজলৈ ইউটিউব চেনেলটোলৈ হাঁহিৰ খোৰাক অলপমান লৈ আহোঁ আৰু আপোনালোকে অকণমান হাঁহক প্ৰাণ খুলি হাঁহক আৰু যদি আপোনালোকৰ হাঁহি নুঠে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো স্কিপ কৰিব আৰু মই আপোনালোকৰ মাজলৈ হাঁহি লৈ আহিবলৈ চেষ্টা কৰিম সদায় হাঁহি থাকিব ভালে থাকিব কুশলে থাকিব আৰু আমাকো আশীৰ্বাদ কৰিব যাতে আপোনালোকক মাজে মাজে এনেদৰে হহুৱাই থাকিব পাৰোঁ ধন্যবাদ